পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে দৰ্শকসকল আজি সপ্তাহটোৰ প্ৰথম দিন আৰু সপ্তাহটোৰ প্ৰথম দিনত আমি সুন্দৰভাৱে আজি পুৱা অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো আমাৰ আমন্ত্ৰিত অতিথি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ৰ মধ্যে আহি উপস্থিত আজি আমাৰ আমন্ত্ৰিত অতিথি এগৰাকী শাস্ত্ৰীয় নৃত্যৰ শিল্পী তেখেত এখন মহাবিদ্যালয়ৰ প্ৰবক্তা লগতে খুব সুন্দৰভাৱে তেখেতে শাস্ত্ৰীয় নৃত্যৰ চৰ্চা চলি আহিছে আমি সকলোৱে জানো যে তামিলনাডু দক্ষিণাত্যৰ তাঞ্জোৰ নামৰ এখন গাঁৱত এটা শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি হৈছিল আৰু প্ৰায় বহু শ বছৰ আগতে উৎপত্তি হোৱা এই নৃত্যটো আজি সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে এই নৃত্যটিয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ নৃত্যাংগনাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু তাঞ্জোৰৰ সেই গাঁও দাক্ষিণাত্যৰ তামিলনাডুৰ তাঞ্জোৰৰ সেই গাঁওখনত উৎপত্তি হোৱা সেই নৃত্যটিয়ে হৈছে ভাৰতনাট্যম নৃত্য আৰু আজিৰ আমাৰ এই আমন্ত্ৰিত অতিথিগৰাকী ভাৰতনাট্যম নৃত্যটিৰ এগৰাকী নৃত্যাংগনা এইগৰাকী আমন্ত্ৰিত অতিথিয়ে শৈশৱতে তেওঁৰ জন্মস্থান নগাঁৱতে এই ভাৰতনাট্যম নৃত্যৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত এই ভাৰতনাট্যম নৃত্যৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁ দিল্লীলৈ যাত্ৰা কৰিছিল সমান্তৰালভাৱে তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল আজি আমাৰ আমন্ত্ৰিত অতিথিয়ে তেখেতৰ নৃত্য জীৱনৰ বিষয়ে ক'ব এগৰাকী অধ্যাপিকা হিচাপে তেখেতে শিক্ষা প্ৰদান কৰি থকা তেখেতৰ শিক্ষয়িত্ৰী জীৱনটোৰ বিষয়ে ক'ব দৰ্শকসকল আমাৰ আমন্ত্ৰিত অতিথিৰ লগত আপুনিও কথা পাতিব পাৰিব আমাৰ শাস্ত্ৰীয় নৃত্যটো সম্পৰ্ক ৰাখিব পাৰিব এই অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ আছে আমাৰ আমন্ত্ৰিত অতিথিৰ নাম যশোধৰা বৰা আমাৰ এই অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ হৈছে আহক আমি আমাৰ আমন্ত্ৰিত অতিথিৰ লগত কথা পাতো যশোধৰা ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো আপুনি এগৰাকী নৃত্যাংগনা আপোনাৰ যি কথন শৈলী আপোনাৰ যি কথা বতৰা তাতে আমি অনুভৱ কৰিব পাৰো এগৰাকী নৃত্যাংগনাই কিমান সুন্দৰকৈ নিজৰ ভাৱ প্ৰকাশ কৰে কিমান সুন্দৰকৈ কথা কয় কেতিয়াবা আপুনি এই নৃত্যটোৰ প্ৰতি আকৰ্ষিত হ'ল মই যেতিয়া 6 বছৰ বয়স আছিলো তেতিয়াৰ পৰাই মই মানে ভাৰতনাট্যম ষ্টাৰ্ট দিছিলোঁ আৰু তাৰপিছত লাহে লাহে সেইটো এটা মানে পেশ্যন হৈ গ'ল আৰু ভাৰতনাট্যম শিকিবলৈ আপুনি 4 বছৰৰ পৰা আৰম্ভ কৰিছিল 6 বছৰ বয়সৰ পৰা 6 বছৰ বয়সত সাধাৰণতে দেউতা মায়ে যি কথা কয় তাকে শুনা যায় কেতিয়াবা এনেকুৱা হয় যে এটা নৃত্য বা এটা গীতৰ প্ৰতি প্ৰথমতে নিজৰ আকৰ্ষণ থাকে অথবা দেউতা মায়ে জোৰ কৰাৰ কাৰণে ইচ্ছা নথকা স্বত্তেও যোৱা হয় তাৰ পাছত নৃত্যটো লাহে লাহে ভাল লগা হয় আপোনাৰ ক্ষেত্ৰত কি হৈছিলে মোৰ একদম ইণ্টাৰেষ্ট নাছিলে যদি মই অনেষ্টলি কওঁ মানে তেতিয়া অবভিয়াছলি 6 বছৰ বয়সৰ আমি মানে একো নাজানো বাট দেন মা ডেফিনেটলি মা মানে একদম মানে মেইন পাৰ্চন আৰু যোনে মোক ডান্সটো ধৰক মানে আৰু মানে মই নিজৰ কৰি ল'লো ডান্সটো আৰু মানে ভালকে জানিলো আৰু সেইকাৰণে ফাৰ্ষ্ট 3-4 ইয়াৰ্ছ আৰু এনেই মই ডান্স ক্লাছ গৈছো আৰু ফান আৰু স্কুলৰ পৰা ডান্স ক্লাছ যাওঁ শিকো কিন্তু তাৰপিছত লাহে লাহে মানে আৰু ওচৰ চাপি আহিলো ডান্সৰ আৰু মানে ভালকে গম পালো প্ৰথমতে আপুনি নগাঁৱত যেতিয়া শিকিছিলে আপোনাৰ শিক্ষয়িত্ৰী মন্দিৰা ভট্টাচাৰ্য তেখেত এগৰাকী খুব সুন্দৰ নৃত্যাংগনা আৰু নগাঁও চহৰখনত তেখেতে খুব এটা সুন্দৰ নৃত্য পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যেতিয়া আপুনি নৃত্যৰ প্ৰথম শিক্ষা লৈছিল ভাৰতনাট্যম তাত প্ৰথমতে ফুট ষ্টেপ শিকোৱা হয় আপোনালোকে কেনেধৰণে আৰম্ভ কৰিছিল নৃত্যৰ শিক্ষা যেতিয়া আমি ডান্স কৰো আমাৰ ফাৰ্ষ্ট বেচিকটো হৈছে আৰমান্দি আমি হাফ পশ্চাৰ বেণ্ড কৰো মানে বডিটো ধৰক যোনটো আমাৰ চামা হৈছে একদম ষ্টেণ্ডিং পজিশ্যনটো আৰু আৰমান্দি হৈছে হাফ বেণ্ডিং মানে যিমান খাৰা আছে সিমানৰ পৰা হাফ আমাৰ যিমান হাইটটো হাফ বহিব লাগিব তাৰপিছত হৈছে মুৰুমান্দি একদম যোনটো মানে মাটিত বহো আমি তো এই তিনিটা হৈছে বেচিক মানে পষ্টাৰ ডান্সৰ তাৰপিছত ধৰক যোনবোৰ ফুট মুভমেণ্টছবোৰ শিকালে আডাবু শিকালে বেলেগ বেলেগ টাটা ডাবু যোনটো ধৰক অকল ফুট মুভমেণ্টছ আছে তাৰপিছত নাটা ডাবু হকাৰ ডাবু এনেকে বেলেগ বেলেগ আৰু হাস্তা মুদ্ৰা সেইবোৰ শিকালে তাৰপিছত ধৰক আইটেমছত আহিলো আমি সেনেকে ধৰক ৰিগুলাছ মানে ট্ৰেইনিঙৰ পিছত ফাইনেলি আৰংগেট্ৰম যোনটো এটা মেড ইন পাৰফৰ্মেঞ্চ হয় আপোনালোকৰ শিক্ষাটো কেইবছৰীয়া ডান্সটো এনেকুৱা বস্তু যোনটো মানে শিকি থাকিলে আমি যদি ইম্পচিবল আপুনি যদি প্ৰণালীবদ্ধভাৱে শিকে চিষ্টেমেটিকেলি পৰীক্ষাৰ কাৰণে শিকে তেতিয়াহ'লে আপোনালোকে কেইবছৰ কৰি শিকিব লাগিব 9-10 years আৰু পৰীক্ষাবিলাক কাৰ আণ্ডাৰত হয় আপোনালোকৰ বেলেগ বেলেগ ইনষ্টিটিউশ্যন আছে যেনেকে আমাৰতো আছিলে বংগীয় সংগীত পৰিষদ আছিলে ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটি এফিলিয়েটেড সেনেকে ধৰক খেৰাগড় ইউনিভাৰ্চিটি আছে লক্ষ্ণৌ ইউনিভাৰ্চিটি আছে চব বেলেগ বেলেগ এনেকুৱা ইউনিভাৰ্চিটি আণ্ডাৰত হয় আপুনি ইয়াত কিমান বছৰীয়া কোৰ্চ কমপ্লিট কৰিলে মই 6 বছৰ বয়সৰ পৰা শিকি 18 ইয়াৰ্ছলৈকে মই ইয়াত শিকিছিলো নগাঁও তাৰপিছত দিল্লী গলো
দিল্লীত ধৰক মোৰ দেন 20 years হৈ গ'ল মোৰ ডান্স শিকা আপুনি দিল্লীতো খুব সুন্দৰ এটা নৃত্য পৰিৱেশ পাইছিলে আৰু পঢ়াৰ সমান্তৰালকৈ আপুনি নৃত্য শিক্ষা চলাই গৈছিলে দিল্লীত গৈ আপুনি প্ৰথমে ভাৰত নাট্যম শিক্ষা ক'ত শিকিলে মোৰ গুৰু ডক্টৰ সৰোজা বৈদ্যনাথন তেওঁ আকৌ মোৰ যোন নগাঁৱৰ গুৰুৰ মানে গুৰু আছিলে তেওঁ মোক ক'লে তেওঁৰ কথা তাৰপিছত তালৈ গ'লো আৰু গুৰুজীৰ পৰা বহুত বস্তু শিকিলো গুৰুজী অকল মোক কোৱা নাই যে তুমি অকল ডান্স কেনেকে কৰা বাট লাইফত মানে এজ এ হিউমেন বিং তুমি কেনে কণ্ডাক্ট কৰা নিজক সেইটো গুৰুজীয়ে কৈছিল খুব ডাঙৰ কথা এটা যে এগৰাকী শিল্পী তেওঁৰ নৃত্য শিল্পী হওক তেওঁ অভিনয় শিল্পী হওক গীতৰ শিল্পী হওক তেওঁৰ জীৱনটো খুব মধুৰ কৰি তুলিব পাৰে নহয় জানো আৰু এটা কথা আমি জানো যে সৃষ্টিশীল মন এটা অধিকাৰী যিয়ে হয় সেই জীৱনটোত সকলোতে সুন্দৰতা দেখা পায় আপোনাৰ গুৰুজীয়ে আপোনাক জীৱনটো কেনেদৰে আগবাঢ়িব পাৰে এগৰাকী নৃত্য শিল্পী হিচাপে এগৰাকী জীৱনটো সুন্দৰভাৱে চাবলৈ শিকাইছিলে তেওঁ নৃত্যৰ উপৰিও তেওঁ ইমান মহান এগৰাকী শিল্পী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ এগৰাকী নৃত্যাংগনা সেইগৰাকী শিল্পী আপোনাক জীৱন সম্পৰ্কত কি ধাৰণা দিছিলে বহুত কথা কৈছিলে মানে কেনেকে এজন ষ্টুডেণ্ট হয় কেনেকে এজন টিচাৰ হয় কেনেকে এজন গুৰু হয় কেনেকে এজন ভাল হিউমেন বিং হয় কেনেকে তুমি ধৰা ভাল এজন জীয়েক হবা কেনেকে ঘৈণীয়েক হবা চব কথা চব ফিল্ডত আৰু গুৰুজী ধৰক তেওঁ লাষ্ট ইয়াৰ পদ্মভূষণ পাইছে আৰু ইমান ফ্ৰী একদম ডাউন টু আৰ্থ মানে এনেকুৱা নালাগে যে গুৰুজী আমাৰ লগত চিনেমা চাব যাব আমাৰ লগত পাৰ্টি কৰিব ডান্স কৰিব আৰু ইমান মানে একদম মানে চব বস্তুবোৰ ইমান মানে পেচেণ্টলি হেণ্ডেল কৰে চব বস্তুবোৰ ধৰক এনেকুৱা ডিচিপ্লিন ৰাতিপুৱা ধৰক মানে 10টা বজাত শাৰ্প 10টাত অফিচত আহি যাব ছেক্ৰেটাৰী আহক বা নাহক ডান্সাৰ আহক বা নাহক ধৰক মানে বহুত বস্তু গুৰুজীৰ পৰা শিকিলো ধৰক এটা প্ৰগ্ৰেম ধৰক 6টা বজাত ষ্টাৰ্ট হ'ব লাগে চিফ গেষ্ট আহক বা নাহক 6টা বজাত মানে হেজ টু ষ্টাৰ্ট by 6 এনেকুৱা ডিচিপ্লিন মানুহ আছিলে আপুনি যেতিয়া তেওঁৰ ওচৰত প্ৰথম শিকিবলৈ গ'ল আপুনিতো বহু বছৰ ধৰি নগাঁৱত শিকি আছে তাৰ পাছত আপুনি এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আপুনি নগাঁৱত শেষ কৰিলে আৰু দিল্লীত গৈ সেইগৰাকী মহান শিক্ষয়িত্ৰীৰ ওচৰত আপুনি যেতিয়া শিকিলে তাত প্ৰথম আৰম্ভণি কি শিকিলে কিয় কাৰণে মই বেচিক্সবোৰ ইয়াত কৰি পেলাই গৈছিলো আৰু গুৰুজীয়ে চালে এনেই সৰু এটা অডিশ্যন আৰু এনেকুৱা ল'লে তাৰপিছত কিয় কাৰণে ষ্টাইল সদায় মানে বেলেগ হয় একচুৱেলি মই যোন গুৰুজী তাত যোনটো শিকিলো মই এইটো তঞ্জোৰ ষ্টাইল আৰু মই নগাঁৱত যোনটো শিকিছো কলাক্ষেত্ৰৰ ষ্টাইল মানে অলপ ধৰক সেইকাৰণে অলপ ডিফাৰেঞ্চ আছে ধৰক ষ্টাইলবোৰত সেইকাৰণে বেচিক্সবোৰ গুৰুজীয়ে অলপ চাব দিলে বাট দেন মোক সোনকালে মানে ট্ৰুপত মানে লৈ ল'লে গুৰুজীয়ে মই বহুত সৰুৰ পৰাই মানে ধৰক গুৰুজীৰ লগত ডান্স কৰিবলৈ মানে ইমান ভাগ্য পাইছো গুৰুজীৰ লগত যেতিয়া ট্ৰুপত গৈছিলে আপোনালোকে কোন ঠাইলৈ গৈছিল বহুতত গৈছিলো চণ্ডীগড় বেংগলোৰ চেন্নাই ভোপাল জয়পুৰ আৰু বাহিৰত গৈছিলো ছুইডেন লাটভিয়া চ' আৰু বহুত জেগা গৈছিলো মানে অসমতো হৈছিলে কামাক্ষী দেৱী ফেষ্টিভেল তেতিয়া মানে গুৰুজী আহিছিল মই কৰিছিলো ইয়াতে আপুনি দিল্লীলৈ যেতিয়া গ'ল আপোনাৰ ভাৰত নাট্যম শিক্ষাৰ সমান্তৰালভাৱে আপুনি আপোনাৰ পুথিগত শিক্ষা কলেজীয়া শিক্ষা আপুনি সম্পূৰ্ণ কৰিছিল এফালে নৃত্য আৰু এফালে শিক্ষা কেনেধৰণে আপুনি চলাই লৈ গৈছিল ফোন এটা আছে ফোনটো লৈ লওঁ হেল্ল' বাইদেউ মই নিজৰ পৰা ইমৰান হুছেইন মিণ্টুৱে কৈ আছো হয় মিণ্টু মই সুধিব বিচাৰিছিলো যেনেকৈ এজন ভাল গায়ক হ'বলৈ শাস্ত্ৰীয় সংগীতৰ সাংঘাতিকভাৱে অপৰিহাৰ্য ঠিক তেনেকৈ এটা সম্পূৰ্ণ পেছাদাৰী এজন ভাল নৃত্যশিল্পী হ'বলৈ শাস্ত্ৰীয় নৃত্য কেনেকুৱা ধৰণে সুযোগ প্ৰদান কৰে কিন্তু আজিকালি এটা নৃত্যৰ মানে পাঠ্যক্ৰম এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু হৈ পৰিছে তেনে ক্ষেত্ৰত বহুত অভিভাৱকেও এই প্ৰশ্নটো জানিবলৈ বিচাৰিব উত্তৰটোৰ নিশ্চয় ধন্যবাদ ফোন কৰাৰ বাবে ডান্সৰ ধৰক চিলেবাছ আছে কিন্তু চিলেবাছ এদিন ক্লাছ 1ৰ পৰা ডান্স বুলি এনেকুৱা নাই ধৰক কিন্তু আমি গ্ৰেজুৱেশ্যন ডান্সত কৰোঁ পষ্ট গ্ৰেজুৱেশ্যন ডান্সত কৰোঁ সেইকাৰণে যোনবোৰ বেচিকবোৰ আছে সেইবোৰ মানে ধৰক আমি এইবোৰ যেনেকৈ প্ৰাইভেট ইনষ্টিটিউশ্যন যেনেকৈ মই শিকিছোঁ তাত কৰিছোঁ কিন্তু ধৰক যোনবোৰ ধৰক গ্ৰেজুৱেশ্যন লেভেলৰ যোনবোৰ পৰীক্ষা হয় তেতিয়া সেইবোৰৰ কাৰণে ইউনিভাৰ্চিটি আছে যেনে খেৰাগড় ইউনিভাৰ্চিটি লক্ষ্ণৌ ইউনিভাৰ্চিটি তাত প্ৰপাৰ মানে একদম যেনেকৈ শিকায় ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ মাষ্টাৰৰ যেনেকৈ হয় ধৰক পুৰা মানে একদম একাডেমিক ৱাইজত শিকায় আৰু তাল ৰাগ চব এফালৰ পৰা সঁচাকৈ আমি এটা সুধিছিলো যে আপুনি এফালে নৃত্যৰ শিক্ষা এফালে আপোনাৰ দৈনন্দিন কলেজীয়া শিক্ষা আপুনি দিল্লী কোনখন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলে লেডি শ্ৰীৰাম কলেজ এফালে কলেজীয়া শিক্ষা এফালে নৃত্য শিক্ষা কেনেধৰণে আপুনি দুইটাক সমানকে চলাই লৈ গৈছিলে বহুত টাফ হয় একচুৱেলি কিয়নো মোৰ লিটাৰেচাৰ হৈছে মানে মহাসাগৰ আপুনি যদি তাত নহ'লে আপুনি সাঁতুৰিব নোৱাৰিলে আপুনি ডুবি যাব মেমে কৈছে হিন্দী ভাষাত মোৰ হিন্দীৰ হয় সেইকাৰণে ইমান মানে সদায় নতুন নতুন বস্তু আমি মানে এক্সপিৰিয়েঞ্চ কৰোঁ সেইবোৰ চব পঢ়িব লাগিব ধৰক আৰু ইফালে হৈছে ডান্সৰ আকৌ আপুনি যদি
নাট্য শাস্ত্ৰ ওলাই লয় তেতিয়াহ'লে আৰু ভৰতমুনি নাট্য শাস্ত্ৰ বহুত বস্তু শিকা আছে সেইকাৰণে বহুত টাফ হয় বাট দেন এইটো মেনেজিয়েল ভাবিছো যে মই কৰিম ডান্স আৰু মই পঢ়াটো একেলগে মেইনটেইন কৰিম সেইকাৰণে দুটাকে মই লৈ গ'লো আৰু বহুত থেংকফুল যে মই মানে পাৰিছো আৰু দুটাকে একেলগে মেনেজ কৰিব ফোন এটা আছে হেল্ল' হেল্ল' নমস্কাৰ নমস্কাৰ নুনমাটি নিজৰাপাৰৰ পৰা মই ইনামুল হকে ক'লো হয় মোৰ প্ৰশ্নটো হ'ল মই অলপ মানে শাস্ত্ৰীয় নৃত্য অলপ ইতিহাসৰ ফালে মই যাওঁ যে শাস্ত্ৰীয় নৃত্য ভাৰতবৰ্ষত কেতিয়াৰ পৰা প্ৰচলন হবলৈ ধৰিলে মই সেই বিষয়ে তেখেতৰ পৰা অলপমান জানিব খোজো অ'কে ধন্যবাদ শাস্ত্ৰীয় নৃত্য ভাৰতবৰ্ষত কেতিয়াবা প্ৰচলন হয় বহুত পুৰণা হয় একচুৱেলি ক্লাছিকেল ডান্স আৰু 5000 ইয়াৰ্ছৰ আগত আছিলে সেইটো সময়ত তেতিয়া প্ৰথমতে মানে দেৱদাসীবোৰে ষ্টাৰ্ট কৰিছিল দেৱদাসী যোনে মন্দিৰত ডান্স কৰে মানে তেওঁ মানে যেতিয়া এজনী ছোৱালী 8-9 বছৰ থাকে বয়সৰ থাকে তেতিয়া তাইক মানে যোনটো মন্দিৰৰ দেৱী ভগৱান হয় তেওঁৰ লগত মানে বিয়াৰ নিচিনা কৰি দিয়ে তেওঁ মানে এজ এ ৱাইফ মানে তেওঁক সেইটো মানে স্থান পায় তাৰপিছত তেওঁ নেক্সট ধৰক প্ৰিষ্টক যিমান সন্মান দিওঁ আমি সেনেকে ধৰক তেওঁকো দিব তেওঁৰ লগত বিয়াৰ কৰাৰ পিছত তেতিয়া যিমান ৰিচুৱেলছ আছে মন্দিৰৰ চব মানে সেই ছোৱালী মানুহজনীয়ে কৰিব লাগিব তেতিয়া আৰু তাইক মানে প্ৰপাৰ ট্ৰেইনিং দিয়ে যে কি ধৰণৰ মানে কেনেকে ডান্স মিউজিক চব ট্ৰেইনিং দিয়ে তাৰপিছত লাহে লাহে সেইটো যেতিয়া দেৱদাসী প্ৰথা আছিলে তাৰপিছত যোনটো জমিনদাৰী প্ৰথা আহিলে এষ্টাব্লিছ হৈ গ'ল নাইকিয়া হৈ গ'ল লাহে লাহে এতিয়া যোনবোৰ দেৱদাসী আছিলে অভিয়াছলি সিহঁতেও চলিব লাগিব লাইফটো তেতিয়া সিহঁতে কি কৰিলে সিহঁতে টেম্পলৰ পৰা বাহিৰত ওলাই আহিলে ষ্টেজৰ ফালে আহি গ'ল সিহঁতে নিজে মানে পাৰফৰ্মেঞ্চ কৰিব দিলে ৰাস্তাত কৰিলে নৰ্তকী কৰিলে বাহিৰত ষ্টেজত গ'ল চ' লাহে লাহে মানে ডান্সটো মানে ধৰক এটা মানে যোনটো কালচাৰ চিভিলাইজড মানে ৱেট মানে আহি গ'ল আমি এটা কথা অনুভৱ কৰো যশোধাৰা আপুনি চাগে মোৰ লগত একমত হ'ব আমাৰ যিবিলাক নৃত্য গোটেই নৃত্যবিলাক আমি মন্দিৰৰ পৰা আহিছে দেৱদাসী প্ৰথাটোৰ দ্বাৰা ওডিচী নৃত্য হওক ভাৰতনাট্যম নৃত্যই হওক বা কথক নৃত্যটো এটা জাতি কথাকলি কথাৰ দ্বাৰা এই নৃত্যটো হৈছে আৰু সকলো নৃত্য আমাৰ মন্দিৰৰ পৰা আহিছে আমাৰ সত্ৰীয়া নৃত্যও আমি ভগৱানক উপাসনাৰ এটা মাধ্যম হিচাপে এতিয়াও সত্ৰীয়া নৃত্যটোত কৰি থকা হৈছে গতিকে আমাৰ নৃত্যৰ আৰম্ভণি শাস্ত্ৰীয় নৃত্যসমূহৰ সকলো নৃত্যৰ আৰম্ভণিয়ে মন্দিৰৰ পৰা উদ্ভৱ হোৱা এই যে দেৱদাসী প্ৰথাটো এই দেৱদাসীসকলেই আমাৰ শাস্ত্ৰীয় নৃত্যৰ জনক নহয় জানো সেই দেৱদাসীসকলে ভগৱানক উপাসনাৰ এটা মাধ্যম হিচাপে এই নৃত্যটো পৰিৱেশন কৰি আছিলে আৰু ক্ৰমান্বয়ে এই নৃত্যটো সম্পৰীক্ষাৰ দ্বাৰা আপুনি এতিয়া সত্ৰীয়া নৃত্যৰ ওপৰতো যথেষ্ট সম্পৰীক্ষা চলি আছে ভাৰতনাট্যম নৃত্যটোৰ ওপৰত আজিও যথেষ্ট এক্সপেৰিমেণ্টেল বেচিছত এই নাচটো আগবাঢ়ি গৈ আছে এনেকে ওডিচী নৃত্য ভাৰতবৰ্ষত যিকেইটা শাস্ত্ৰীয় নৃত্য আছে গোটেইকেইটা নৃত্য গতিকে আমি এটা কথা নিশ্চয় অনুভৱ কৰিব পাৰো যে বহু শ বছৰ আগতে এই নৃত্যসমূহ ভগৱানৰ উপাসনাৰ এটা মাধ্যম হিচাপে নৃত্যাংগনাসকলে পৰিৱেশন কৰিছিল আৰু যিসকল আমাৰ দেৱদাসী আছিল এই দেৱদাসীসকলৰ জীৱনটো যথেষ্ট সংগ্ৰামৰ মাজে তেওঁলোকে জীৱনটো পাৰ কৰি আহিছিল তেওঁলোকে মন্দিৰত উপাসনাৰ এটা মাধ্যম হিচাপে এই নৃত্যটো পৰিৱেশন কৰাৰ সময়ত তেওঁলোকে হয়তো ভাবিব পৰা নাছিল যে বহু বছৰৰ পাছত এই নৃত্যটো শিক্ষাৰ এটা মাধ্যম হ'ব পাৰে নহয় জানো আপোনালোকে যেতিয়া এই নৃত্যটো শিকিছিলে আমি জানো যে প্ৰত্যেকটো নৃত্যটো নৱৰসৰ প্ৰভাৱ আছে নহয় জানো গতিকে এই ভাৰতনাট্যমত নৱৰস কেনেধৰণে প্ৰকাশ পায় ৰস এনেকুৱা এটা বস্তু যোনটো নাথাকিলে সেইটো মানে লাইভ হৈ নাহে বস্তুটো তাত মানে লাইফ নাই যদি আপুনি ৰস নাই তেতিয়াহ'লে ভাৰতনাট্যমতো আছে ভাৰতনাট্যম মানে ফাৰ্ষ্ট এচেঞ্চটো হৈছে ভাৱ হৈছে এক্সপ্ৰেছন ৰাগ হৈছে মেলোডি যোনটো সুৰ আৰু তাল হৈছে ৰিদম আৰু নাট্যম মানে তামিলত হৈছে ডান্স চ' ভাৱ ৰাগ তাল এণ্ড নৃত্যম ভাৰতনাট্যম চ' ভাৱটো বহুত দৰকাৰ ধৰক যেনেকে ইয়াতো আছে নৱৰস ভাৰতমুনিয়ে নৱৰসৰ কথা কৈছে চ' যেনেকে শৃংগাৰ আছে শৃংগাৰ আমি দেখিছো ধৰক লাভ শৃংগাৰ মানে স্থায়ী ভাৱটো হৈছে ৰাতি ধৰক আমি লাভ যেতিয়া ধৰক আমি বহুত সাজিছো ধৰক আমি এনেকে আমি দেখিছো আমাৰ বিলাবেদ ধৰক কোনোবা আহিছে বহুত লাজ কৰিছো ধৰক সেইটো ধৰক চাইনিজ যোনটো আছে ধৰক লাভৰ লগত ছেকেণ্ডটো হৈছে কৰুণ ৰস ধৰক কোনোবা এটা ধৰক এনেকে কিবা এটা এনিমেল হওক বা গৰুৱে হওক গৰু দেখিছো ধৰক গৰুটো বিৰাট মৰম লাগিছে ধৰক বহুত পেম্পাৰ কৰিছো বা কেঁচুৱা এটা হওক ধৰক কেঁচুৱাটো বিৰাট মৰম লাগিছে সেইটো কৰুণ ৰস তাৰপিছত আছে বিভৎস যোনটো ঘৃণা ধৰক বিৰাট বেয়া লাগিছে ধৰক
কিবা ধৰক লেতেৰা গোন্ধ পাইছো ধৰক সেইটো ঘৃণা এটা দৃশ্য দেখি পেলাই ধৰক বহুত ঘৃণ আহি গৈছে হৈছে অদ্ভুত আছে আশ্চৰ্য যোনটো আৰু কেতিয়াবা ধৰক মানে মেছমেৰাইজড হৈ যাওঁ ৱাও কেতিয়াবা মানে এইটো আশ্চৰ্য হাঁচি আছে কেতিয়াবা ধৰক যোনটো মিঠা হাঁহিটো আৰু ধৰক কাৰোবাক চালো কেতিয়াবা কাৰোবাক ঠাট্টা কৰি হাস্য ৰস আছে তাৰপিছত বীৰ আছে তাৰপিছত ৰদ্ৰ আছে যিটো ধৰক খং উঠিছে আমাৰ তাৰপিছত শান্ত আছে ধৰক মানে চব মানে নিজকে মানে ধৰক মোক্ষ ধৰক মেডিটেশ্যন যোনটো কয় নৱৰসৰ ফোন এটা আছে হেল্ল' 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 হয় কোনে কৈছিলে ক'ৰ পৰা কৈছিলে নমস্কাৰ মই জলপাইগুৰিৰ পৰা ইকবাল হুছেইনে কৈছিলোঁ হয় নমস্কাৰ মই আপোনালোকৰ অনুষ্ঠানটো ৰাতিপুৱা অনুৰণৰ অনুষ্ঠানটো খুব ভাল হৈছে ৰাতিপুৱা দিয়া আটাইবিলাক অনুষ্ঠানৰ ভিতৰত আটাইবিলাক অনুষ্ঠানৰ ভিতৰতে অনুৰণৰ অনুষ্ঠানটো খুবেই ভাল হৈছে ধন্যবাদ কিন্তু মাজে মাজে আমাৰ কেতিয়াবা ভাল হয় যে যিসকল অতিথি মাতে তেওঁসকলে ৰাতিপুৱা উঠিয়ে টিভিটো দিয়াৰ পিছত আচলতে অনুৰণৰ অনুষ্ঠানটো চবৰ কাৰণে টিভিটো দিয়া হয় কিছুমান ইংৰাজী শব্দ বা অসমীয়া শব্দকে ইংৰাজী ট্ৰান্সফাৰ কৰি কিছুমান কোৱাতকে যদি সম্পূৰ্ণ শুদ্ধ অসমীয়া ক'বলৈ অতিথিসকলে চেষ্টা কৰে তেতিয়া ভাল লাগে আজি অনুষ্ঠানটো তেখেতে যেনেকুৱা ধৰণে কৈ আছে যেনেকৈ এখেত এগৰাকী অনা অসমীয়া আমাৰ বহুদিন বিদেশত থাকি আহিছে গতিকে অনুষ্ঠানটো অলপ গাম্ভীৰ্য এই ক্ষেত্ৰত ভাষাৰ সংযমশীলতাৰ ক্ষেত্ৰত এটা গাম্ভীৰ্য ৰক্ষা কৰি হয় ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে কিন্তু মহাশয় আপোনাৰ কথাষাৰ মই 100% মানি লওঁ কিন্তু কেতিয়াবা এনেকুৱা হয় বহু শব্দ হয়তো অসমীয়া ক'বলৈ অকমান অতিথিগৰাকীও অকমান অসুবিধা কৰে কাৰণ শুদ্ধ অসমীয়া শুদ্ধ শব্দটো ক'বলৈ কিছু ক্ষেত্ৰত অকণমান জটিলো হয় তথাপি আমি চেষ্টা কৰো শুদ্ধকৈ অসমীয়া শব্দ উচ্চাৰ কৰিবৰ বাবে যি কি নহওক আপুনি ফোন কৰাৰ বাবে ভাল লাগিল আমি অভিনয়ৰ কথা পাতি আছিলো আমি নৱৰসৰ প্ৰকাশৰ কথা পাতি আছিলো আৰু আমি জানো যে ভাৰত নাট্যম নৃত্যটো এনেকুৱা এটা নৃত্য এগৰাকী নৃত্যাংগনাই সমগ্ৰ শৰীৰ আত্মা মন নৃত্যটিৰ লগত বিলীন হৈ যায় আচলতে প্ৰত্যেকটো শাস্ত্ৰীয় নৃত্য এনেকুৱা এটা নৃত্য যিটো নৃত্যত প্ৰত্যেকগৰাকী নৃত্যাংগনা সম্পূৰ্ণ শৰীৰ মন একাত্ম হৈ যায় নৃত্যটিৰ লগত আৰু ভাৰত নাট্যম নৃত্যটিত আপোনাৰ পদচালনা অত্যন্ত গুৰুত্বপূৰ্ণ শৰীৰ সঞ্চালন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ যিটো আই মুভমেণ্ট চকুৰ যিটো এক্সপ্ৰেছন মুখৰ যিটো এক্সপ্ৰেছন ই অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এই ভাৱ ভংগীবিলাক আপোনালোকে আৰু স্পষ্ট কৰিবৰ বাবে কেনেধৰণে আপোনালোকে অভ্যাস কৰে এইটো ৰিয়াজ হয় প্ৰেক্টিচ হয় আমাৰ বেলেগ বেলেগ চকুৰ যেনেকে চামা আছে চকুৰ আই মুভমেণ্টটো আছে আমাৰ ষ্ট্ৰেইট চোৱা আছে চাইডত চোৱা আছে ওপৰ তল এনেকে ধৰক বেলেগ বেলেগ ধৰক কাৰোবাৰ মৰম লাগিছে ধৰক এনেকে চালো খং উঠিছে কাৰোবাক ধৰক বেয়া পাইছো একদম সেইবোৰ এইবোৰ মানে গুৰুজীয়ে মানে শিক্ষা যেতিয়া দিয়ে বেছিক এইবোৰ তেতিয়া মানে তেওঁ বুজায় আৰু আমাৰ আচলতে চকুৰ মুভমেণ্ট বিলাক খুব গুৰুত্বপূৰ্ণ নহয় জানো ঠিক ফোন এটা আছে হেল্ল' হয় কোনে কৈছিলে আৰু ক'ৰ পৰা কৈছিলে মই যোৰহাটৰ পৰা ফোন কৰিছো নামটো মোৰ সংগীতা বৰা হয় সংগীতা আপুনি প্ৰশ্নটো সোধক মই জেতুকাৰ বাইদেউ ফোন কথা কৈছো মোৰ ছোৱালীজনীৰ বয়স হৈছে 10 বছৰ মই তাইক যোৱা 2 বছৰ আগতে তাইক সত্ৰীয়া ডান্সত দিছিলো কিন্তু মানে তাই ইমান ইণ্টাৰেষ্টেড নহয় কিন্তু তাই বস্তুটো বুজি পোৱা নাই বা এনেকুৱা হ'ব পাৰে কিন্তু মোৰ নিজৰ ইণ্টাৰেষ্টেড মানে ডান্সৰ প্ৰতি মই সৰুতে ডান্স কৰিছো কিন্তু তাইক মানে মই ইণ্টাৰেষ্টটো বঢ়াব পৰা নাই ত' মই এতিয়া আপোনাৰ বাইদেউ দেখিছো মোক সুধিছো ছোৱালীজনীক কেনেকে কাৰণে মই মানে কনভাৰ্ট কৰিম ডান্সটোৰ কাৰণে জনাব নেকি ধন্যবাদ ফোন কৰাৰ বাবে খুব গুৰুত্বপূৰ্ণ কথা এনে মই বহু মাতৃ মই পাইছো মাতৃগৰাকী খুব ইণ্টাৰেষ্টেড কিন্তু ছোৱালীজনী ভাল নাপায় ইণ্টাৰেষ্টেড নহয় কিন্তু মাকেও বিচাৰে তাই কিবা এটা হওক গতিকে আপুনি এগৰাকী টিচাৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপুনি কেনেকে ভাবে কি বুলি ভাবে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক কেনেদৰে নাচৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি ধৰক এইটো বস্তু মোৰ লগতো হৈছিলে যেনেকে মোৰ মাৰ ইণ্টাৰেষ্ট আছিলে মই সৰু আছিলো মই একো নাজানিছিলো কিন্তু লাহে লাহে মোৰ ইণ্টাৰেষ্ট বহিলে মে বি ডেষ্টিনিত আছিলে চাবা
কিন্তু দৰকাৰ নাই যে চবৰে মানে এনেকুৱা চবৰ লগত হ'ব ধৰক মেবি তাই ডান্স কৰিব নিবিচাৰে ডান্সটো লাকতে নাই তেতিয়াহ'লে মই ভাবো যে আপোনালোকক ফৰ্চ কৰিব নালাগে বাট সৰুতে চব শিকাব লাগে গান নাচ ফূৰ্তি আৰু চব ফান আৰু কৰিব লাগে চব তাৰপিছত লাহে লাহে যেতিয়া বুজিব নিজে চুজ কৰিব ধৰক একাডেমিক ৱাইজ ডান্সত যাবনে খেলত যাবনে ক'ত যাব সৰুতে বাছ শিকাব লাগে কোনো প্ৰেছাৰ দিব নালাগে যে ডান্স কৰাব লাগিব বাছ ডান্সে মই মোৰ ছোৱালীক বিচাৰোঁ মই ডান্স কৰাওঁ ডান্সাৰ হ'ম তেতিয়াতো নহ'ব না ছোৱালীজনীক চাব লাগিব ছোৱালীজনী এক্সেক্টলি ফোন এটা আছে হেল্ল' হেল্ল' হয় কোনে কৈছিলে ক'ৰ পৰা কৈছিলে আপুনি মই গোৱালপাৰাৰ পৰা দিগন্তে কৈছো হয় দিগন্ত কওক প্ৰশ্নটো সোধক প্ৰশ্নটো হ'ল আজি যোনটো ৰাতিপুৱা যোনটো প্ৰগ্ৰাম প্ৰগ্ৰামটো যদি মানে এটা গানৰ সহায়েৰে যদি ষ্টাৰ্ট কৰে তেতিয়া বহুত ভাল লাগিব আমাৰ থেংক ইউ দিগন্ত ফোন কৰাৰ বাবে আজি আমি আপোনাক গান নেদেখো অলপ পাছত আমাৰ নৃত্যাংগনাই কিবা এটা নৃত্য কৰি দেখুৱাব নিশ্চয় আপুনি চাই ভাল পাব আকৌ এটা ফোন এটা আছে সংযোগ বিচ্ছিন্ন হৈছে আপোনাৰ লগত আকৌ নৃত্যৰ কথালৈ আহোঁ আপুনি কৈছিল যে এগৰাকী কণমানিক কেতিয়াও জোৰ কৰিব নালাগে নহয় জানো তাৰপাছত তেওঁ নিজে স্বতন্ত্ৰ এটা মনেৰে তেওঁ যেতিয়া আগবাঢ়ি আহিব তেওঁ এটা সময় নিজে অনুভৱ কৰিব কি ভাল লাগে আৰু তেতিয়া মাতৃগৰাকীক প্ৰকৃত ৰাস্তাটো দেখুৱাই দিয়াটো খুব গুৰুত্বপূৰ্ণ আপুনি দিল্লীলৈ গ'ল আৰু এখন খুব পপুলাৰ আৰু অত্যন্ত ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এখন অতি উচ্চ শিক্ষানুষ্ঠানত আপুনি ডিগ্ৰী শিক্ষা গ্ৰহণ কৰিলে হিন্দী লিটাৰেচাৰৰ লগত আৰু সেই শিক্ষা জীৱনটোৰ বিষয়ে কওক যোনটো মোৰ একাডেমিক আছিলে যেতিয়া মই ডান্সত লেডি শ্ৰীৰামত গৈছিলোঁ তেতিয়া মই আকৌ LSRত মিছ প্ৰেছাৰ হৈছিলোঁ সেইকাৰণে মোক চবেই চিনি পায় ধৰক মেমহঁতে আৰু মোক তাত যিমান মোৰ মেম আছে চব লেডি টিচাৰ আছিলে তাতে তেওঁলোকে মোক কেতিয়াও কোৱা নাই যে অকল পঢ়াটো একাডেমিক ৱাইজ তুমি ধৰা আগবাঢ়ি যোৱা মেমহঁতে মোক এতিয়াও লগ পালে সোধে যে তুমি ডান্স কেনেকুৱা কৰি আছা ধৰক এতিয়া মই মাষ্টাৰ লেভেলত PG কৰিলোঁ তাৰপিছত তেতিয়া মই ছাৰহঁতক লগ পাওঁতে ছাৰহঁতে কৈছে ডান্স কেঁচা চল ৰহা আপকা মানে মোৰ মানে চিনাকি ধৰক মানে ডান্সৰ থ্ৰুৰে ধৰক সেইকাৰণে মই বিৰাট ভাল পাওঁ ধৰক সেইটো কথা তাৰপিছত বিৰাট ভাল লাগে যে চবেই সোধে যে ডান্স কেনেকুৱা চলি আছে ডান্সত মই যিমান শ্ব' কৰোঁ দিল্লীত মই ছাৰহঁতক মাতো আপুনি শ্ব' কৰাৰ কথা ক'লে আপুনি কৈছে যে আপুনি ইণ্টাৰনেশ্যনেল লেভেলতো মেমৰ আপোনাৰ গুৰুজীৰ লগত শ্ব' কৰিব গৈছে আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছে লেডি শ্ৰীৰাম কলেজত আপুনি হিন্দী লিটাৰেচাৰৰ ওপৰত আপুনি কাম কৰি আছে আপোনাৰ ক্লাছবিলাক মিছ হয় ক্লাছ মিছ নহয় আপুনি কেনেকৈ মেনেজ কৰে এইটো মানে ইডাৰ আমাৰ ৰাতিপুৱা আমাৰ এনেকুৱা হয় যে 6:30 AM আমি ক্লাছ যাব লাগিব ডান্স ক্লাছ কেতিয়াবা এনেকুৱা ৰাতিপুৱা ক্লাছ গ'লো ডান্স ক্লাছ গ'লো তাৰপিছত 9টাৰ পৰা ক্লাছ কৰিলোঁ আহিলোঁ আবেলি 5টাত ক্লাছত গ'লো ধৰক সেনেকুৱা কেতিয়াবা যদি প্ৰগ্ৰেম থাকে তেতিয়া এনেকুৱা হয় যে ৰাতিপুৱা 6:30 পৰা ৰাতি 9:30লৈকে আমাৰ প্ৰেক্টিচৰ খোৱা চোৱা চব তাতেই হয় মানে ডান্স ক্লাছতে হয় কেনেকৈ সময় গুচি যে আমি গম নাপাওঁ চ' এই দুটা মিলাব লাগিব আৰু অভিয়াছলি মোৰ যেতিয়া পৰীক্ষা আছিলে মই 10th 12th বৰ্ড বা গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰ মই ডান্সক ব্ৰেক দিছিলোঁ কিন্তু সময় দিবই লাগিব ইমান প্ৰেছাৰ ধৰক বাট দেন আকৌ ধৰক আৰু মানে ভালকৈ ধৰক নেক্সট যে জইন কৰোঁ আৰু ভালকৈ মানে পাৰোঁ বাৰু আচলতে পঢ়া আৰু নৃত্য এই দুটাৰ মাজতে আপুনি আপোনাৰ সময়খিনি অতিবাহিত কৰিছিলে যশোধৰা আৰু কথা পাতিম এতিয়া বিৰতি লৈ লওঁ দৰ্শকসকল যশোধৰা বৰা সেয়া শাস্ত্ৰীয় নৃত্যৰ এগৰাকী শিল্পী আমি শিল্পীগৰাকীৰ লগত বহুত কথা পাতিলো আৰু বহুত কথা পাতিবলৈ বাকী আছে এতিয়া সময় হৈছে খন্তেক বিৰতি লৈ আৰু বিৰতিৰ পাছত একো সোনকালে ঘূৰি আহিম আঁতৰি নাযাব পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে দৰ্শকসকল বিৰতিলৈ যোৱাৰ আগতে আমি কথা পাতি আছিলো শাস্ত্ৰীয় নৃত্যৰ শিল্পী যশোধৰা বৰাৰ লগত যশোধৰা বৰাই তেওঁৰ নৃত্য শিক্ষা জীৱন আৰম্ভ কৰিছিলে নগাঁৱতে তাৰ পাছত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ দিল্লীলৈ যাত্ৰা কৰোঁতে সমান্তৰালভাৱে তেওঁ ভাৰত নাট্যম এই শাস্ত্ৰীয় নৃত্যটিৰ উচ্চ শিক্ষা গ্ৰহণ কৰিলে আমি যশোধৰাৰ লগত বহু কথা পাতি আছিলো আৰু বহু কথা পাতিবলৈ বাকী আছে যশোধৰা আৰু বহু কথা পাতি ফোন এটা আছে লৈ লওঁ হেল্ল' হয় কোনে কৈছিলে ক'ৰ পৰা কৈছিলে আপুনি মই নগাঁৱৰ পৰা কৈ আছিলো নামটো দীপাংকৰে হয় দীপাংকৰ হয় মই অলপ আগতে এটা ফোন এটা আহিছিলে সেই ফোনত অসমীয়া ভাষাৰ মানে ব্যৱহাৰ কৰাৰ কথা কৈছিলে কিন্তু মই মোৰ ভিউটো মই নিদিয়াকে থাকিব নোৱাৰিলো এই ক্ষেত্ৰত মই সেইটোৰ ভিউটো মই এইটোৱে দিব বিচাৰো যে বহু হ'ল আৰু এইটো 2013 চন হ'ল অসমীয়া ভাষা আগ নবঢ়াৰ কাৰণ এইটোৱে হ'ল যে আমি ইমান বেছি একেটা কথালৈ লাগি থাকো আমি অসমীয়া ভাষাত ইংৰাজী শব্দ সোমাবই
আৰু সেইটো কোনো ৰখাব নোৱাৰে। আমি ট্ৰেইনক এতিয়া আমি যদি বেলেগ কিবাকে যদি ক'ব যাওঁ আৰু ক্ৰিকেটক যদি আমি অসমীয়া ভাষাত ক'ব যাওঁ, সেইটো দেট ইজ নট পচিবল একচুৱেলি। চ' আমি যদি আমাৰ ভাষাটোক আগবঢ়াই ল'ব বিচাৰিছো, তাক সহজ সৰল কৰিব লাগিব, বেলেগ মানুহে বুজি পোৱাকে আমাৰ ভাষাটো আগবঢ়াই লৈ যাব লাগিব। অকল এই দিল্লী, বেইজিং, আমি লণ্ডনলৈ লৈ যাবলৈ হলে তাত অকমান ইংৰাজী সোমাবই লাগিব। আৰু সেইটো কৰাৰ কাৰণে যদি কোনোবাই যদি অসমীয়া শিকিব বিচাৰে, চ' ইটছ বেটাৰ যে তেওঁ এছামিজ লিটাৰেচাৰৰ ক্লাছ লওক, তাতকে বেটাৰ হয়। ক্লাছেছ এটা প্ৰগ্ৰামৰ দ্বাৰা অসমীয়া লিটাৰেচাৰ শিকা বা হেৰি কৰাটো I don't think so. মই জাষ্ট মোৰ ভিউ পইণ্টটো মই আগবঢ়াব বিচাৰিছিলো। আপোনাৰ কথাত মই একমত, কিন্তু আমি সকলোৱে চেষ্টা কৰিলে ভাল হয়, নহয় জানো? শুদ্ধ ৰূপত আমি আমাৰ নিজৰ মাতৃভাষাটো ক'বলৈ চেষ্টা কৰাটো খুব ভাল লাগিলে আপুনি ফোন কৰিলে। দৰ্শকসকল, যশোধৰাই বহুত কথা ক'লে, তেওঁৰ নৃত্যটোৰ সম্পৰ্কত বহুত কথা ক'লে। আহকচোন এইবাৰ যশোধৰাই অকণমান আমাক নাচি দেখুৱাব। যশোধৰাই পৰিৱেশন কৰা নৃত্যৰ মাজলৈ যাওঁ। যশোধৰা, খুব ভাল লাগিছে কথা পাতি আপোনাৰ লগত। আমি শাস্ত্ৰীয় নৃত্যটোৰ বিষয়ে বহু কথা আপোনাৰ পৰা জানিব বিচাৰিছো, কাৰণ আমি জানো যে ভাৰত নাট্যম এই নৃত্যটোৱে এখন বিশাল সাগৰ, নহয় জানো? এতিয়া ভাৰত নাট্যম নৃত্যটোৰ সম্পৰ্কত বহুত সম্পৰীক্ষা চলি আছে। এতিয়া যদি আমি আপোনাৰ পৰা অকণমান নৃত্য অংশ এটা চাব বিচাৰো, আপুনি আমাক কি দেখুৱাব? শৃংগাৰ।
খুব ভাল লাগিল যশোধৰা, আপুনি শৃংগাৰ ৰসত দেখুৱালে। আমি আৰু এটা অভিনয় যদি আপোনাৰ পৰা চাব বিচাৰো, ভাৱ ফোন এটা আছে, লৈ লওক। হেল্ল' হেল্ল', সংযোগ বিচ্ছিন্ন হৈছে, তেখেতে বহু সময়ৰ পৰা চেষ্টা চলাই আছিলে। আৰু এটা ভাৱ আপোনাৰ অভিনয়ৰ আপোনাৰ ভাল লাগে, আপুনি বহি পেলাই দেখুৱাব। তাৰ আগতে যশোধৰা আৰু এটা কথা, আমি জানো যে ভাৰত নাট্যম নৃত্যটিত বহুত ষ্টেপ আছে, ফোন এটা আছে, লৈ লওক। হেল্ল' হেল্ল', মনমোহন, মই সঞ্জীৱে ক'লো। হয় দাদা, আজি অনুষ্ঠানটো বিৰাটেই ভাল লাগিছে। হয়, ধুনীয়া নৃত্যাংগনা এগৰাকী আনি আমাক মানে নৃত্য প্ৰদৰ্শনৰ লগতে নৃত্যৰ বিষয়ে আপুনি আমাৰ জ্ঞান দিছে, বিৰাট ভাল লাগিছে। ৰাতিপুৱাই মানে জীপাল কৰি তোলাৰ কাৰণে তেখেতৰ মানে নৃত্য শৈলী আৰু যিখিনি মুদ্ৰা পৰিৱেশন কৰিছে মানে অতুলনীয়, বিৰাট ভাল লাগিছে। তাৰ মাজতে কিছুমান কল যে আহে, ভাষা সংস্কৃতি, সেইবিলাক মানে সংস্কৃতিটো গোটেই পৃথিৱীত বিয়পোৱা, কলাৰ কোনো বাৰ নাই, ভাষা নাই, কোনো সীমা নাই। তাত এইবিলাক মন আহিলে বেয়া লাগে আচলতে। আপুনি কি কয়? বা আজি মই বৰা ডাঙৰীয়ানীকে কওঁ, এই বিষয়ে আলোচনা হোৱাটোৱে অনুচিত নেকি এনেকুৱা অনুষ্ঠানত? মই মোৰ মানে বেয়া লাগিছে এনেকুৱা কল বিলাক অহাৰ কাৰণে। প্লিজ প্লিজ প্লিজ। হয়, ধন্যবাদ দাদা। আচলতে আমাৰ মাজৰে আমাৰ ল'ৰা ছোৱালী বিলাকে যেতিয়া এটা নৃত্য কিমান সুন্দৰকৈ আয়ত্ত কৰে, আৰু আটাইতকৈ ভাল লাগে আমাৰ ল'ৰা ছোৱালী বিলাকে নিজৰ শিক্ষা জীৱনটোৰ সমান্তৰাল গৈ যেতিয়া শাস্ত্ৰীয় নৃত্য এটা অধ্যয়ন কৰি সেই শাস্ত্ৰীয় নৃত্যৰ বিশাল সাগৰখনত ভুমুকি মাৰি তাৰ পৰা নৃত্য শিক্ষা গ্ৰহণ কৰি আকৌ আমাৰ মাজলৈ ঘূৰি আহে। আৰু এই ল'ৰা ছোৱালীখিনি, এই শিক্ষাৰ্থীসকলে নৃত্য শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত আকৌ তেওঁলোকে ঘূৰি আহি আমাৰ কণমানিসকলক যেতিয়া শিক্ষা প্ৰদান কৰে, তেতিয়া আচলতে আমি এই যুৱক যুৱতীসকলক লৈ অতি গৌৰৱান্বিত হওঁ। আৰু তেনে এগৰাকী আমি গৌৰৱ কৰিব পৰা নৃত্য শিক্ষাৰ শিক্ষাৰ্থী হল যশোধৰা। এটা কাৰণে ভাল লাগে, যশোধৰাৰ দৰে শিক্ষাৰ্থীসকলে, যশোধৰাৰ দৰে নৃত্যাংগনাসকলে একাডেমিক কেৰিয়াৰটো সমান্তৰালভাৱে নৃত্য শিক্ষা গ্ৰহণ কৰি আহিছে। আৰু বৰ্তমান যশোধৰা সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা, সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰো। আচলতে আমি তেওঁলোকৰ পৰা শিকিব বহুত কথা আছে, আৰু আমি আশা ৰাখো তেওঁলোকৰ দৰে নৃত্যাংগনাসকলৰ পৰা আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে কেনেদৰে সময়ক সদ্ব্যৱহাৰ কৰি শিক্ষাৰ এখন পৃথিৱীলৈ যাব পাৰি, সেই শিক্ষাটো গ্ৰহণ কৰিব। খুব ভাল লাগিলে এটা ফোন কৰাৰ বাবে। আকৌ যশোধৰাৰ ওচৰলৈ আহিছো, আপোনাক মই বহিবলৈ নিদিওঁ। প্ৰথম কথা হ'ল, এই ভাৰত নাট্যম নৃত্যটিত বহুত মুভমেণ্ট আছে, আই মুভমেণ্ট, ফুড মুভমেণ্ট, বডি মুভমেণ্ট, হেণ্ড মুভমেণ্ট। আমি এটা এটাকে আপোনাৰ পৰা চাব বিচাৰো। আমি প্ৰথমতে জানো যে ভাৰত নাট্যম নৃত্যটিত চকুৱে বহু কথা কয়, মুখৰ অংগী ভংগীয়ে বহু কথা কয়। আপুনি প্ৰথমে আমাক আই এক্সপ্ৰেছন, চকুৰ মুভমেণ্ট বিলাক দেখুৱাওক। Strings into size for তাৰপিছত আমি সাচি কেৰা কুচাৰি আৰু চাৰিফালে চোৱা হয়, উদ্বাহিতা ওপৰত চোৱা হয়, আধুলিকা তলত চোৱা হয়, মিনিলিকা টো হাফ ক্ল'জ কৰোঁ চোৱা। এনেকৈ নেক মুভমেণ্টটো আছে, নেক মুভমেণ্ট, লগত যিটো কৰে এয়া নেক মুভমেণ্ট। বিৰাট চিনা কাপৰ নিচিনা পিকক, যোনটো পিককে তেনেকৈ ৱৰ্ক কৰে, পিকক ৱৰ্ক। হয়, হেণ্ড মুভমেণ্ট। হেণ্ড মুভমেণ্ট আছে 29 হয়, বাট দেন বহুত আছে। ধৰক আজিতো নতুন ডিছকাছ হৈ আছে, বহুত বেলেগ বেলেগ আছে। বাট আমি যদি নাট্যশাস্ত্ৰ লওঁ, তাতে ধৰক 29 আছে। পতাকা, আৰতি পতাকা, কৰ্তিলী মুখা, ময়ূৰা, আরতি চন্দ্র, আরালা, চন্দ্রকা, মুষ্টি, শিখরা, कपित कनकामुख, सूची चंद्रकला, पद्मकोशा, शल्पशीशा, ऋगशीशा, सिंहमुख, मुखांगुल, आलपति, चतुरा, भ्रमरा, हंसस्स, हंसपक्ष, चंदंश, मुकुला, ताम्रचूर, त्रिशूल। खूब सुंदर हेड मूवमेंट। हेड मूवमेंट्स কেনেকুৱা হেড মুভমেণ্টছ আৰু নেক মুভমেণ্টছ এইবোৰ মিলাই তাত হেডতো চামা আছে, চামা ইয়াতো ওপৰত চোৱা আছে, উদ্বাহিতা ইয়াত তলত চোৱা আছে, ইয়াতো চাইড চোৱা আছে, এনেকে আপ
এইবোৰ আছে পিকক মুভমেণ্ট আৰু ভাৰতনাট্যম নৃত্যত ফুড মুভমেণ্ট এটা খুব গুৰুত্বপূৰ্ণ ফুড মুভমেণ্ট ভৰি মুভমেণ্ট বিলাক আমি কেনেকে দেখুৱাম দেখুৱা আগতে যোনটো চামা হয় এইটো চামা যোনটো মই ষ্টাৰ্টিং পশ্চাৰটো এইটো আছে বেচিক পশ্চাৰ কেইটা আৰু হৈছে আৰমানি হাফ কৰিব লাগে মুভমেণ্ট হৈছে ফুল এইটো আমাৰ শাৰী কিনাৰ কাৰণে মুভমেণ্ট আছে আৰু ফুল বেণ্ড হৈ যাবলৈ মুভমেণ্ট ঠিক আছে তাৰপিছত আমি যোনটো ফাৰ্ষ্ট বেচিক আমি ষ্টেপছ কৰোঁ এইবোৰ চবলৈকে সিহঁতৰ লগত হওক হেণ্ড মুভমেণ্টটো আছে মুখেত হওক আমি এতিয়া যোনটো কৰিলে সুধিছ হাতৰো আছে খুব ভাল লাগিল আপোনাৰ নৃত্য চাই আমি নৃত্যৰ বিষয়ে কথা পাতিলো আৰু আপুনি প্ৰেক্টিকেলি দেখুৱাই আমাক যথেষ্ট খুব সুন্দৰ কৰি দিলে আমাৰ অনুষ্ঠানটো ফোন এটা আছে লৈ লওঁ হেল্ল' হয় আজি বৰ্তমান যুগত দেখা গৈছে যে যিটো শাস্ত্ৰীয় সংগীতৰ প্ৰসাৰ নাচিব লাগিছিল ইয়াত কিছুমান আধুনিক শৈলীৰ প্ৰতি বা আধুনিক নৃত্যশিল্পী এটা মধ্যকৰ যিটো গুৰুত্ব বাঢ়িছে তাৰ ফলত মানে যিটো শাস্ত্ৰীয় সংগীতৰ প্ৰতি মানুহৰ যিটো সেইটো মানে স্থিতি হিচাপত প্ৰসাৰত নাচিব লাগিছিল সেইটো এতিয়াও পৰিলক্ষিত হোৱা নাই যিহেতুকে আপোনাৰ নতুনকৈ এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু এই অনুষ্ঠানটো ইমান সুন্দৰভাৱে ফোন-ইনৰ জৰিয়তে মানুহক ইয়াত অংশগ্ৰহণৰ সুবিধা দিছে আৰু প্ৰত্যেক আগতে এগৰাকীয়ে পৰিৱেশন ইয়াত ফোন-ইনৰ ব্যৱস্থা কৰিব নালাগে কিন্তু ফোন-ইনৰ জৰিয়তে আপোনালোকে আমাকো অনুষ্ঠানটোত অংশগ্ৰহণৰ সুযোগ দিছে আৰু ইয়াৰ পৰা আমাৰ মটিভেশ্যন বাঢ়িছে আমাৰ ইয়াত মটিভেশ্যন সৃষ্টি হৈছে আৰু যিটো সংগীতৰ যিটো ধাৰা যিটো শাস্ত্ৰীয় নৃত্যৰ যিটো ধাৰা বৰ্তমান অসমত যিদৰে প্ৰসাৰৰ প্ৰচাৰ লাভ কৰিব লাগিছিল সেইটো যশোধৰা দেৱীৰ দৰে বা বৰাৰ দৰে ব্যক্তিসকলৰ একান্ত প্ৰচেষ্টাত বা তেখেতসকলৰ দ্বাৰা যিসকল বৰেণ্য শিক্ষাসকল আছে তেওঁলোকৰ একান্ত প্ৰচেষ্টাত এইটো এটা মানে এটা জাগ্ৰত ৰূপ বৰ্তমান আমি পৰিলক্ষিত হৈছে কিন্তু কথাটো হ'ল যে ই যিটো আধুনিক নৃত্যৰ প্ৰতি এচাম অভিভাৱকৰ যিটো এটা অহেতুক ধাউতি সেই তেনে ক্ষেত্ৰত খুব সুন্দৰভাৱে তেখেতে বিষয়টো কৰিছে আচলতে শাস্ত্ৰীয় নৃত্য আমি যিকোনো এটা শাস্ত্ৰীয় সংগীতে হওক শাস্ত্ৰীয় নৃত্য এটা হওক আমি যেতিয়া শিকো এটা ব্যাকৰণসন্মত নৃত্য শিক্ষাটো খুব প্ৰয়োজন আচলতে আজিকালি ল'ৰা ছোৱালীবিলাকৰ কি হয় তেওঁলোকে খুব ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমসমূহে এই ৰিয়েলিটি শ্ব'বিলাক ইমান বেছি আকৰ্ষিত কৰি তুলিছে যাৰ কাৰণে আমাৰ কণমানিহঁতে বহু ক্ষেত্ৰত পিতৃ মাতৃৰ কথা নুশুনাকৈ তেওঁলোকে সেই ৰিয়েলিটি শ্ব'বিলাক চাই আধুনিক নৃত্যৰ প্ৰতি বেছি আকৰ্ষিত হয় আমি আধুনিক নৃত্যকো সন্মান জনাওঁ কিন্তু আমি অনুভৱ কৰিব পাৰো আপুনি মোতকৈ এই কথাত বেছি উত্তৰ দিব পাৰিব কাৰণ আপুনি নিজে এগৰাকী নৃত্যাংগনা আমি এটা কথা অনুভৱ কৰিব পাৰো যে ব্যাকৰণসন্মত এটা নৃত্য শিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ব্যাকৰণসন্মতভাৱে এটা নৃত্য বা এটি গীতৰ বা অভিনয়লৈ আমি যেতিয়া যাওঁ আমি শৰীৰ মন সুস্থ ৰাখি আমি কেনেধৰণে শৰীৰটোকো সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰো সেই কথাষাৰ বেছিকৈ জানো আধুনিক নৃত্য আমাক লাগে কিন্তু শাস্ত্ৰীয় নৃত্য এটা শিকাটো প্ৰত্যেক ল'ৰা ছোৱালীৰ বাবে মই ভাবো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি মোতকৈ বেছি ভালকৈ ক'ব পাৰিব মনমৰি বা এটা কথা মই মানে ক'ব বিচাৰো যে বহুত মানুহে কয় যে মানে যোন মডাৰ্ণ ডান্স আধুনিক ডান্স তাতে মানে একো গ্ৰেমাৰ নাই বাট দেন তাতো গ্ৰেমাৰ আছে মই এটা দুটা কণ্টেম্পৰেৰী ক্লাছ কৰিছিলো কিন্তু ইমান টাফ ইমান মানে যিমান ক্লাছিকেল ডান্সত যিমান ট্ৰেইনিং লাগে সিমানেই ট্ৰেইনিং মডাৰ্ণ ডান্সত লাগে তাত মডাৰ্ণ ডান্স বুলি ডাজেণ্ট মিন কি ইয়াতে মডাৰ্ণ ডান্স মানে বুগি তুমি কি কৰিছা বুগি কৰি আছো বুগি এটা ডান্স ফৰ্ম হয় ডেফিনেটলি হয় বাট দেন ইহঁতে মানে যিকোনো কৰে ধৰক
মডাৰ্ণ ডান্সত ফ্ৰী ষ্টাইল আছে, বলৰুম ডান্স আছে, কণ্টেম্পৰেৰী আছে, বেলি আছে, চব আছে ধৰক। সেইবোৰতো মানে এনেই মানে কোনো এনেকুৱা ডান্সাৰ হৈ নাযায়, সেইবোৰতো মানে ছেম লেবাৰ লাগে। সঁচাকৈ আচলতে আমি খুব সহজ বুলি কোনো কথা ভাবি লোৱাটো শুদ্ধ নহয়। আৰু এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰো, আপোনালোকে গুৰু শিষ্য পৰম্পৰাৰ যোগেদি নৃত্য শিক্ষাটো দিছে, আৰু আপুনি আপোনাৰ ভণ্টি আপোনালোকে দুয়োগৰাকীয়ে আছাম চিষ্টাৰ্ছ নামৰ খুব সুন্দৰ এটা সন্মান লাভ কৰিছে। প্ৰথম প্ৰশ্ন, গুৰু শিষ্য পৰম্পৰা। গুৰু শিষ্য পৰম্পৰা, যোনটো পৰম্পৰা ট্ৰেডিশ্যন গুৰুৱে লৈ আহিছে সেইটোকে শিষ্য এজনী আগবঢ়াই নিব, সেইটো গুৰু শিষ্য পৰম্পৰা হয়। মোক গুৰুজীয়ে যোনবোৰ ডান্সৰ ক্ষেত্ৰত বেলেগবোৰ কথা নকওঁ, বা ডান্সৰ ক্ষেত্ৰত যোনবোৰ শিক্ষা দিছে ধৰক ডেফিনেটলি মোৰ গুৰুজীয়ে মোক কেতিয়াও বান্ধি ৰখা নাই। গুৰুজীয়ে কেতিয়াও কোৱা নাই যে অ'কে ফাইন, তুমি মই এনেকে দেখাইছো তুমি এনেকে কৰিব লাগিব, তাক কিটা তাক কিটা তাই এইটো আছে। গুৰুজীয়ে খালি তাল ক'ব যে দিদিতা কৰা, এতিয়া মই দিদিতা এইটো কৰিব পাৰো, দিদিতা এইটো কৰিব পাৰো, দিদিতা এইটো কৰিব পাৰো, বা দিদিতা মোৰ যি মন যায়। গুৰুজীয়ে কয়, গুৰুজী ফ্ৰী এৰি দিছে আমাক, তোমালোকে যি ভাল দেখা, তোমাৰ গাটোৱে যি ভাল দেখে, তুমি যে ওখ হৈছা যদি বেছি ওখ ধৰা তেতিয়া তুমি বহি পেলাই কৰিবা। যোনে চাপৰ চলি ডান্স কৰিব তাইক ক'ব যে তুমি উঠি পেলাই কৰা, মানে চামত কৰা, চামত এটা প'জ দিব। যদি আমি কৰিঅ'গ্ৰাফি কৰোঁ এজ এ মানে হোল এজ এ গ্ৰুপ কৰোঁ, সেইটো কথা ধৰক, সেইবোৰ মানে কৰিঅ'গ্ৰাফিৰ কথা, সেইটো মানে আৰু বহুত কথা শিকাইছে ধৰক, মানে কেনেকে তুমি কণ্ডাক্ট কৰিবা। তুমি এতিয়া যেনে মই দিল্লীত মই ডান্স শিকাই আছিলো, তেতিয়া মানে কেনেকে এজন ভাল টিচাৰ হ'বা, ষ্টুডেণ্টছবোৰৰ লগত ডান্সত হৈছে মানে চব এজৰ ষ্টুডেণ্টছ যাব ধৰক, 6 বছৰ বয়সৰ পৰা লৈ পেলাই 45-50 এজলৈকে আমাৰ যায়, বাহিৰৰ বহুত মানুহ আহে শিকিবলৈ। এতিয়া কেনেকে চবৰ লগত ডিল কৰিব লাগিব, যোন এটা সৰু বাচ্ছাৰ এটা চাইকলজি হয়, আপুনি সেইটো সময়ত এটা সৰু বাচ্ছা হৈ যাব লাগিব তেওঁক শিকাবলৈ। আৰু যোনজন মানে 40-45 মানে মানুহ হয়, তেতিয়া আপুনি ধৰক তেওঁৰ আপুনি চাইকলজিটো বুজিব লাগিব যে কেনেকে সিহঁতে বুজি পায়। যেতিয়া ধৰক বহুত ডাঙৰ মানুহ শিকিব আহে, সিহঁতৰ বডিটোকে ষ্টেপ হৈ যায়, তেতিয়া আমাৰ কিছুমান এক্সাৰচাইজ থাকে, সিহঁতে সেইবোৰ আমি এক্সাৰচাইজ শিকাব লাগিব। কিন্তু সৰু ছোৱালীজনী আহিলে তেওঁ ধুনীয়াকে কেটচ কৰে, সৰু ছোৱালীজনীয়ে, আৰু তেতিয়া মানে ধৰক মাইণ্ডটো ফ্ৰেছ থাকে সিহঁতৰ, সৰু বেলেগ কোনো ঝঞ্ঝট নাই ধৰক। ডাঙৰ মানুহ হৈছে ফেমিলিক চাব লাগিব, এইটোক চাব লাগিব, সেইটো কাম কৰিব লাগিব, সেইবোৰ কথা সেইবোৰ এজন গুৰুৱে বুজিব লাগিব। এটা ষ্টুডেণ্টে কি কাম কৰি আছে, কোনটো মানে বেকগ্ৰাউণ্ড হয়, ফেমিলি বেকগ্ৰাউণ্ড, সেইবোৰ চব জনাৰ কথা একচুৱেলি, তেতিয়া মানে ভালকে ডিল কৰিব পাৰে। সেইবোৰ একচুৱেলি ইয়াত আহে গুৰু শিষ্য, সেইবোৰ মানে গুৰুৱে জ্ঞান দিয়ে। আৰু নট অনলি গুৰুৱে জ্ঞান দিয়ে, শিষ্যই নিজে গুৰুক চাই পেলাই আৰু বস্তু শিকে। আৰু ধৰক মই মোৰ গুৰুৰ পৰা মানে বহুত বস্তু শিকিছো। আৰু আপোনালোকে আছাম চিষ্টাৰ্ছ সন্মান লাভ কৰিছিলে, সেইটো দিল্লীৰ তামিল সংগমত মই আৰু মোৰ ভণ্টিয়ে কৰিছিলোঁ এটা শ্ব', আৰু গুৰুজীয়ে ইমান ভাল পালে। ভাইচ চান্সেলাৰ দিল্লী ইউনিভাৰ্চিটি, তেওঁ চিফ গেষ্ট আছিলে, আৰু গুৰুজীয়ে ইমান ভাল পালে, তেওঁ ক'লে যে মানে মই মানে অসমৰ পৰা এনেকুৱা মানে ভাল ডান্সাৰ মই দেখা নাই। যিহেতু মোৰ আমি নতুনকৈ গৈছিলোঁ তেতিয়া, আৰু ভণ্টিও মানে এটা এমাহ 2 মাহ আহি পেলাই এনেকৈ গুৰুজীৰ লগত মানে শিকে, তেতিয়া ইমান ভাল পালে তেওঁ যেতিয়া মানে ক'লে যে মই আজি পৰা মানে আছাম চিষ্টাৰ্ছ মানে টাইটেল দিছোঁ তোমালোকক। ভাৰত নাট্যম নৃত্যটি যথেষ্ট সম্পৰীক্ষাত চলি আহিছে নহয় জানো? শুদ্ধ নৃত্য দেখাৰ পাছত আমি দেখা পাইছো যে এতিয়া ভাৰত নাট্যম নৃত্যটোত দৈনন্দিন অভিনয় সম্প্ৰসাৰ হৈ আছে। এই যে নৃত্যটিৰ বিভিন্ন ধৰণৰ পৰীক্ষামূলক কাম নৃত্যটিৰ নৃত্যাংগনাসকলে সম্পৰীক্ষাৰ দ্বাৰা কাম কৰি আহিছে, আৰু নৃত্যটোৰ বিকাশ ঘটাই আহি আছে। আপোনালোকে নতুন ধৰণে কেনেকে নৃত্যটিত আৰু নতুন নৃত্যৰ সংৰচনা কৰিছে? ধৰক আজিকালি মোৰ যোনটো ষ্টাইল হৈছে তঞ্জোৰ ষ্টাইল, চবতছে পুৰণা ষ্টাইলটো। তাৰপিছত সেইটোকে লাহে লাহে মডিফাই কৰিলোঁ আমি। মডিফাই কৰোঁতে আজিকালি আগতে কি আছিলে, বহুত স্পিৰিচুৱেল হেৰিবোৰ লৈছিলে ধৰক, মানে কৃষ্ণৰ ওপৰত লৈছিলে, ৰাসলীলা কৰিছিল, দুৰ্গাৰ ওপৰত লৈছিলে, বা শিৱৰ তাণ্ডৱ কৰিছিল। আজিকালি কি সেইটো মডিফাই কৰি পেলাই ধৰক যোনটো কণ্টেম্পৰেৰী ষ্টাইল সেইটোক আমি অনা হ'ল। যেনেকৈ আমি এটা ট্ৰেফিকৰ ওপৰত কৰিছিলোঁ, যে ট্ৰেফিক ৰুলছ কি হয়, যদি ভায়লেট কৰোঁ কেনেকুৱা হয়, মানে ডান্স মিউজিক ডান্সৰ থাকিব, ক্লাছিকেল ডান্স, বাট দেন মানে ডান্সৰ জৰিয়তে আমি দেখাইছিলোঁ আৰু যে কেনেকুৱা হয়। যেনেকৈ উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত আছে, যেনেকৈ আমি ৰিচেণ্টলি কৰিলোঁ য়শোধৰা বেলি আছিলে, বুদ্ধাৰ ৱাইফ, মানে য়শোধৰাৰ পইণ্ট অফ ভিউৰ পৰা, যেনেকৈ মানে যেতিয়া মানে বুদ্ধাই য়শোধৰাক এৰি দিলে তেতিয়া তাই কি ভাবিলে, সেইটো এটা উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত আমি কৰিছোঁ। সেনেকৈ বহুত নেচাৰৰ ওপৰত হৈছে ধৰক, সেনেকৈ বহুত বিভিন্ন মানে এক্সপেৰিমেণ্ট চলি আছে। আমি জানো যে ভাৰত নাট্যম নৃত্যটো নটৰাজকে বন্দনা কৰা হয় নহয় জানো? আদিগুৰু নটৰাজ শিৱ। তাৰ পাছত ভাৰত নাট্যম নৃত্যটিত সৰস্বতীকো বন্দনা কৰা হয়, গণেশকো বন্দনা কৰা হয়, বহু দেৱ দেৱীক বন্দনা কৰা হয়। আপোনালোকে নটৰাজক যেতিয়া বন্দনা কৰে তেতিয়া কেনেধৰণে নৃত্যটি প্ৰথম আৰম্ভ কৰে? এইটো মানে বেছিক পশ্চাৰ হয়, 1, 2, 3। আমি প্ৰথমতে ভূমিক চুওঁ, মাটিক চুওঁ, তাৰপিছত আমি ভগৱানৰ আশীৰ্বাদ লওঁ, দৰ্শকৰ গুৰু, তাৰপিছত দৰ্শকৰ আশীৰ্বাদ লওঁ আমি। সেইটো মানে ষ্টাৰ্ট কৰাৰ তাৰপিছত আমি
নিজৰ আৰম্ভ কৰোঁ ডান্সটো। আৰু যিহেতু আপুনি নটৰাজৰ বিষয়ে সুধিছে, মই ক'ব বিচাৰিম নটৰাজক আমি কিয় মানে ডান্সৰ মানে কিং গুৰু বুলি মানা হয়। নটৰাজ হৈছে মানে নট মানে হৈছে ডান্স নৃত্য, আৰু ৰাজ হৈছে ৰজা কিং, সেইকাৰণে মানে ডান্সৰ গুৰু। যেতিয়া আপুনি নটৰাজক দেখিব তেতিয়া দেখিব যে নটৰাজে এনেকে আছে, সোঁহাতখনত আছে ডব্লু, যোনটো হয় ক্ৰিয়েশ্যন। ডব্লু মিনছ ক্ৰিয়েশ্যন, ক্ৰিয়েট কৰে। আৰু যোনটো বাওঁহাত আছে ফায়াৰ আছে, ডিষ্ট্ৰাকশ্যন। ডিষ্ট্ৰাকশ্যন এজ যোনবোৰ মোহ মায়া লোভ এইবোৰ ডিষ্ট্ৰয় কৰে। তাৰপিছত ইখন হাত আছে অভয় হাস্তা, যোনে ব্লেছিংছ কৰিছে গুৰুৱে। তাৰপিছত ইখন হাত আছে দোষ, তেওঁ কৈছে যিমান মানে ধৰক ফিজিকেল ধৰক মানে সুখবোৰ আছে সেইবোৰ এৰি পেলাই মানে মোৰ চৰণত হা, সেইটো বুজাইছে তেওঁ। আৰু নটৰাজৰ পিছফালে মানে এটা ৰাউণ্ড শ্বেপত এটা উইং আছে, সেইটো মানে লাইফৰ মানে চাইকেলটো দেখায় যে বাৰ্থ আৰু ডেথ, সেইটো হ'ব। আৰু নটৰাজৰ আৰু এটা মানে ইয়াৰ মানে আৰু এটা মানে পাৰচেপশ্যন আছে যে যোনটো পঞ্চভূত বুলি কয়, যে পানী বা আকাশ বা জুই সেইবোৰৰ ওপৰত মানে নটৰাজে এনেকে ডম্বুটো আকৌ দেন এয়াৰ উইণ্ড বুলি কয়, উইণ্ড। আৰু এইটো কয় ফায়াৰ। যেনেকে নটৰাজৰ শিৱ হয় সেইটো মানে স্পেচ, চন্দ্ৰ মূৰত লৈছে। আৰু তাৰপিছত সেনেকে যেনেকে জটা দি মানে ৱাটাৰ পৰি আছে। আৰু যোনখন নটৰাজৰ সোঁ ভৰিখন এইখন আৰ্থৰ ওপৰত আছে, মানে মাটিৰ ওপৰত আছে। সেনেকে মানে যেনেকে পঞ্চভূতটো একেলগে মিলি পেলাই নটৰাজ লাইফ, নটৰাজ শিৱা ডান্স এণ্ড লাইফ, চব মানে লিংক আছে কথাবোৰ। খুব ভাল লাগিল। আপুনি এতিয়া শেষৰ প্ৰশ্ন, আপুনি দিল্লীত আছিলে, দিল্লীৰ পিছত এতিয়া গুৱাহাটীলৈ আহিলে, গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ত এগৰাকী প্ৰবক্তা হিচাপে আপুনি যোগদান কৰিছে। দিল্লী যিহেতু আপোনাৰ নৃত্য পৃথিৱীখন অসমতে আৰম্ভ হৈছে, নগাঁৱত আৰম্ভ হৈছে, তথাপিও বহু বছৰ আপুনি দিল্লীত থকাৰ পাছত দিল্লীৰ সেই নৃত্য পৃথিৱীখন আৰু অসমৰ সেই নৃত্য পৃথিৱীখনৰ মাজত আপুনি তুলনা কেনেধৰণে কৰিব? বহুত বেছি মানে ডিফাৰেঞ্চ আছে। ধৰক তাত মানে ধৰক এভৰি ডে সদায় মানে কিবা নহয় কিবা শ্ব' হৈ থাকে দিল্লীত, আৰু মানুহবোৰে কেতিয়াও মানে এলাহ নকৰে চাবলৈ। বাট ইয়াতে ধৰক মানে মই ভাবোঁ যে যোনটো মানে কালচাৰেলৰ মানে ডান্সৰ ক্ষেত্ৰত ধৰক ইমান মানে ডেফিনেটলি কৰিছে, সত্ৰীয়াৰ লগত বহুত এক্সপেৰিমেণ্ট কৰিছে। বাট দেন মই বিচাৰোঁ যে মানে যোনবোৰ বেলেগ ডান্স আছে সেইবোৰকো মানে প্ৰমোট কৰক, যাতে ধৰক ভাৰতনাট্যম, ওডিচি, কুচিপুড়ি যিমান ডান্স আছে দিল্লী, সেইটোৱে বেষ্ট কথা যে মানে চব কালচাৰ, চব ৰিলিজন, চব বস্তু সিহঁতে মানে নিজৰ কৰি লয় ধৰক। সেইকাৰণে বহুত ভাল লাগে ধৰক দিল্লীত। এতিয়া আপুনি এগৰাকী প্ৰবক্তা, এখন মহাবিদ্যালয়ত যোগদান কৰিছে, এগৰাকী শিক্ষাৰ্থী হিচাপে আপুনি ছাত্ৰীসকলৰ মাজত কেনেধৰণে নিজকে আগবঢ়াই লৈ যাব, আৰু এগৰাকী শিক্ষয়িত্ৰীৰ দায়িত্বখিনি আপোনাৰ কিমান বুলি ভাবে? মই বহুত লিবাৰেল হয় ষ্টুডেণ্টছবোৰ লগত। মই কেতিয়াও ফিল নকৰোঁ যে মই টিচাৰ হয়, তেওঁ মোৰ ষ্টুডেণ্টছ হয়, বহুত ফ্ৰেণ্ডলি। কিন্তু এট দ্য চেম টাইম ষ্ট্ৰিক্টনেছ হোৱা বহুত দৰকাৰ ধৰক, মানে নহ'লে মানে যোনটো ডিচিপ্লিন হয় ক্লাছৰ সেইটো নাথাকিব। বাট দেন মোৰ ষ্টুডেণ্টছবোৰে বহুত, যিহেতু 2 মাহ বেছি দিন হোৱা নাই মই হেণ্ডিকত জইন কৰা, দিল্লীৰ পৰা অহাৰ পিছতে জইন কৰিছোঁ, আৰু মানে বহুত ৰেচপেক্ট পাইছোঁ 2 মাহত ধৰক। মানে বহুত ভাল লাগিছে ধৰক, চব কথা বুজি পায়, ধুনীয়াকৈ সোধে, ভাল লাগে আৰু ধৰক। অসমলৈ আহি আপুনি সুখী? ভাল লাগে ডেফিনেটলি। যেতিয়া মই তাৰ পৰা আহিছিলোঁ মোৰ গুৰুজীয়ে ডেফিনেটলি মানে বেয়া পাইছে, বাট দেন বেয়া